করোনা ভাইরাসে গোটেই পৃথিৱীত সংসাৰ ৰূপ ধাৰণ কৰাৰ সময়তে 50 বছৰত ভৰি দিয়া ধৰিত্ৰী দিৱসত অসমৰ এটি আগশাৰীৰ অনুষ্ঠান মৰ্নিং ক্লাবে সমূহ ৰাইজলৈ এটি আহ্বান জনাইছে। আমি প্ৰত্যেকে নিজৰ ঘৰৰ ভিতৰত থাকি নিজৰ পৰিসীমাৰ ভিতৰত একোজোপা গছ পুলি ৰোপণ কৰি গোটেই পৃথিৱীখনক সেউজীয়া কৰি তোলা হওক। আমি প্ৰত্যেকেই সুস্থভাৱে থাকি নিজৰ ঘৰত একোজোপা গছ পুলি ৰোপণ কৰি গোটেই পৃথিৱীখনক ফলে ফুলে জাতিষ্কাৰ কৰি তোলা হওক। ধন্যবাদ। My name is Benazir and I am from Mauritius. I'm currently pursuing BA Honours Urdu in Kirorimal College. I support this initiative of Morning Club Assam on coming World Earth Day 22nd April. Please join this campaign and make our planet Earth a green and a clean one. I hope to see you on 22nd April. Stay safe and take care. নমস্কাৰ, মই অমৃতা গগৈ। আমি সকলোৱে জানো যে বৰ্তমান সময়ত বিশ্বব্যাপী কৰোনা ভাইৰাছে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে, কিন্তু তাৰ মাজতে অহা 22 এপ্ৰিলত 50 সংখ্যক ধৰিত্ৰী দিৱস উপলক্ষে অসমৰ আগশাৰীৰ স্বেচ্ছাসেৱী অনুষ্ঠান মৰ্নিং ক্লাবে আয়োজন কৰিছে এক বিশেষ অনুষ্ঠান। এই অনুষ্ঠানৰ বাবে তেওঁলোকৰ তৰফৰ পৰা মই আহ্বান জনাইছোঁ, আপোনালোক আটাইকে একোটাকৈ গছ পুলি ৰোপণ কৰক আৰু পৃথিৱীখন সেউজীয়া কৰি তোলোৱা হওক। ধৰিত্ৰী দিৱসৰ আটাইলৈকে শুভকামনা। Hi everyone, I'm Ernest from the Philippines. I hope you are all coping well in this time of COVID-19 pandemic. Indeed, we are living in unprecedented and challenging times, and I only hope and pray that we remain steadfast and committed and all the more inspired in all our advocacies as youth advocates and citizens of the world. This April 2020, we are celebrating the 50th anniversary of World Earth Day, and I am one with Morning Club Assam in all its best efforts in celebration of this campaign. Please, I encourage everyone to join this celebration, and let's make planet Earth a livable environment for all of us and for future generations. See you on April 22. Stay safe and let's keep praying. Thank you. সমগ্ৰ বিশ্বতে কৰোনা ভাইৰাছে সংঘাৰী ৰূপ ধাৰণ কৰাৰ সময়তে অহা 22 এপ্ৰিল 2020 তাৰিখে বিশ্ব ধৰিত্ৰী দিৱসৰ লগত সংগতি ৰাখি অসমৰ আগশাৰীৰ স্বেচ্ছাসেৱী অনুষ্ঠান মৰ্নিং ক্লাবৰ বিশেষ আহ্বান। আহক উক্ত দিনটোত আমি নিজৰ ঘৰৰ চৌহদত একোটাকৈ গছ পুলি ৰোপণ কৰি পৃথিৱীখন চিৰসেউজ কৰি তোলোঁ। আহক আমি সংকল্পবদ্ধ হওঁ যে আমি ঘৰতে থাকিম, সুস্থ হৈ থাকিম আৰু পৃথিৱীখন ফলে ফুলে জাতিষ্কাৰ কৰি তুলিম। Hi, I'm Clarissa from Indonesia. I support this initiative of Morning Club Assam on the upcoming World Earth Day on April 22nd, 2020. Please support this campaign and make our planet Earth a clean and a green place to live. Hope to see you on April 22nd, 2020. Stay safe and take care. Bye. নমস্কাৰ, মই যতীন বৰা। সমগ্ৰ বিশ্বতে কৰোনা ভাইৰাছে সংঘাৰী ৰূপ ধাৰণ কৰাৰ সময়তে 22 এপ্ৰিল তাৰিখে 50 সংখ্যক ধৰিত্ৰী দিৱস উপলক্ষে অসমৰ আগশাৰীৰ স্বেচ্ছাসেৱী অনুষ্ঠান মৰ্নিং ক্লাবৰ বৃহৎ আয়োজন। আহক উক্ত দিনটোত আমি প্ৰত্যেকে ঘৰত থাকি নিজৰ ঘৰত একোজোপাকৈ গছ পুলি ৰোপণ কৰোঁ আৰু পৃথিৱীখন চিৰসেউজ কৰি তোলোঁ। আমি ঘৰতে থাকিম, সুস্থ হৈ থাকিম, পৃথিৱীখন ফলে ফুলে জাতিষ্কাৰ কৰি তুলিম। নমস্কাৰ, মই নিশিতা গোস্বামী। ইতিমধ্যে আমি সকলোৱে গম পাইছোঁ যে সমগ্ৰ বিশ্বতে কৰোনা ভাইৰাছে এক আতংকৰ সৃষ্টি কৰিছে, কিন্তু এইখিনিতে এটা ভাল খবৰ যে ধৰিত্ৰী দিৱসে 50 বছৰ অতিক্ৰম কৰিবলৈ লৈছে। গতিকে আমাৰ এক আগশাৰী অনুষ্ঠান মৰ্নিং ক্লাবৰ জৰিয়তে মই সমগ্ৰ অসমবাসী ৰাইজক অনুৰোধ জনাইছোঁ, আহক আমি অহা 22 এপ্ৰিল তাৰিখে নিজৰ ঘৰতে থাকি একোজোপাকৈ গছ পুলি ৰোপণ কৰোঁ আৰু আমি থকা ঠাইখিনি, আমি থকা জেগাখন সেউজীয়া কৰি তোলোঁ, সতেজ কৰি তোলোঁ, ধুনীয়া কৰি তোলোঁ। গতিকে অহা 22 তাৰিখে 22 এপ্ৰিল 2020 এই দিনাখন আমি সকলোৱে একোজোপাকৈ গছ পুলি ৰোপণ কৰোঁ। আহক। ধন্যবাদ। Hi, I'm Dr. Sivaramo from City Global Malaysia. I support the Morning Club's initiative on the upcoming
World Earth Day on 22nd April 2020. Let's work together to support the campaign to keep our earth green and clean. It's our responsibility. Let's plant trees around our houses so that our children can have the fruits later. Indeed, it could create our children's future. Stay healthy, stay safe. Take care. Namaskar. মই আইমি বৰুৱা সমগ্ৰ বিশ্বতে কৰোনা ভাইৰাছে সংহাৰ সৃষ্টি কৰাৰ সময়তে অসমৰ আখাৰী অনুষ্ঠান মৰ্নিং ক্লাবে 50 সংখ্যক ধৰিত্ৰী দিৱসৰ আয়োজন কৰিছে গতিকে আহক অহা 22 এপ্ৰিলত আমি সকলোৱে আমাৰ চৌহদতে একোটাকৈ গছপুলি ৰোপণ কৰি পৃথিৱীখনক সেউজীয়া কৰি তুলো কাৰণ গছ থাকিলেহে আমি থাকিম ঘৰতে থাকক সুৰক্ষিত থাকক ধন্যবাদ নমস্কাৰ মই দীক্ষু অহা 22 এপ্ৰিল তাৰিখে বিশ্ব ধৰিত্ৰী দিৱস আমি হয়তো সকলোৱে জানো আৰু এই বিশ্ব ধৰিত্ৰী দিৱসৰ দিনাখন অসমৰ এটা খুব আগশাৰীৰ স্বেচ্ছাসেৱী অনুষ্ঠান মৰ্নিং ক্লাবে এটা বৃহৎ আয়োজন কৰিছে আয়োজনটো হৈছে আমি প্ৰত্যেকে এই উক্ত দিনটোত অৰ্থাৎ 22 এপ্ৰিল তাৰিখে নিজৰ নিজৰ কেম্পাছৰ ভিতৰত বা নিজৰ নিজৰ পদুলিত এজোপাকৈ গছ ৰুম আৰু পৃথিৱীখন ফলে ফুলে জাতিষ্কাৰ কৰি তুলিম গতিকে এইটোৱে আমাৰ মৰ্নিং ক্লাবৰ এক বৃহৎ আয়োজন আৰু এই আয়োজনটোলৈ মই সম্পূৰ্ণ সাপোৰ্ট আগবঢ়াইছো মই সমৰ্থন আগবঢ়াইছো আৰু খুব প্ৰশংসা কৰিছো হলাগ লৈছো এই পদক্ষেপটো গতিকে সকলো আহক ওলাই আহক আৰু এই বিশ্ব ধৰিত্ৰী দিৱসৰ দিনাখন এজোপাকৈ সকলোৱে গছপুলি ৰুওঁ আহক থ্যাংক ইউ সো মাচ নমস্কাৰ মোৰ নাম ইপসিতা ভৰালী অহা 22 এপ্ৰিল তাৰিখে বিশ্ব ধৰিত্ৰী দিৱস হে মৰ্নিং ক্লাবৰ ফালৰ পৰা মোৰ আপোনালোক সকলোলৈকে এক বিনম্ৰ অনুৰোধ যাতে আপোনালোকে এডালকৈ গছপুলি ৰুই আমাৰ এই পৃথিৱীখন সুন্দৰ কৰি ৰাখিবলৈ সংকল্প লয় It's my humble request to all of you to plant one sapling each on 22nd of April as it is World Earth Day. Let's make this world a beautiful place to live in. নমস্কাৰ মই পদ্মনাভ বৰদলৈ সমগ্ৰ পৃথিৱীতে কৰোনা কোভিড-19ৰ সংঘাৰী ৰূপ ধাৰণ কৰাৰ সময়তে অহা 22 এপ্ৰিলত 50 সংখ্যক ধৰিত্ৰী দিৱসৰ আয়োজন কৰিছে অসমৰ এক আগশাৰী স্বেচ্ছাসেৱী সংগঠন মৰ্নিং ক্লাবে আৰু এই উক্ত দিনটোত 22 এপ্ৰিল তাৰিখে মৰ্নিং ক্লাবে আমাক সকলোকে আহ্বান জনাইছে যে আমি সকলোৱে নিজ নিজ বাসগৃহত এজোপাকৈ গছপুলি ৰোপণ কৰোঁ আৰু এই পৃথিৱীখন আৰু সেউজীয়া হোৱাত সহায় কৰোঁ সমগ্ৰ বিশ্বতে কৰোনা ভাইৰাছে সংঘাৰী ৰূপ ধাৰণ কৰিছে এই সন্ধিক্ষণত অহা এপ্ৰিল মাহৰ 22 তাৰিখে 2020 চনৰ 22 তাৰিখে অসমৰ এটা আখাৰী স্বেচ্ছাসেৱী অনুষ্ঠান মৰ্নিং ক্লাবে 50তম ধৰিত্ৰী দিৱসৰ আয়োজন কৰিছে আহক সেই 22 এপ্ৰিলৰ দিনটোত আমি আমাৰ ঘৰৰ চৌহদত একোজোপা গছৰ পুলি নাইবা ঠিক এনেধৰণে টাবত এজোপা ফুলৰ পুলি ৰুই হলেও আমাৰ পৃথিৱীখনক সুন্দৰ কৰি তুলিম ঘৰত থাকক সুস্থ হৈ থাকক ফলে ফুলে জাতিষ্কাৰ হৈ থাকক Hi guys, here is Ludovico from Italy. I'm a student and anthropologist. Listen, even if you are living a very sad and dramatic situation because of the virus, we can't forget that we belong to this world. For this reason, I support the initiative of Morning Club Assam on coming World Earth Day on the 22nd of April. So please guys, join this campaign and make our planet a green and clean one. Grazie. Ciao. নমস্কাৰ মই দীপলিনা সমগ্ৰ বিশ্বতে কৰোনা ভাইৰাছৰ এই ভয়াবহ ৰূপ ধাৰণ কৰা সময়ছোৱাতে অহা 22 এপ্ৰিল 2020ত 50 সংখ্যক ধৰিত্ৰী দিৱসত অসমৰ আগশাৰী স্বেচ্ছাসেৱী অনুষ্ঠান মৰ্নিং ক্লাবৰ এটা বৃহৎ আয়োজন আহক আমি সকলোৱে সেই দিনটোত নিজৰ ঘৰতে থাকি এজোপাকৈ গছৰ ৰোপণ কৰোঁ আৰু পৃথিৱীখনক সেউজীয়া কৰি তোলাত এখোজ আগুৱাই নিওঁ ঘৰতে থাকো সুস্থ থাকো আৰু পৃথিৱীখনক ধুনীয়া কৰি ৰাখো ধন্যবাদ Hello, servus und grüß Gott. My name is Aman Sharma and I come from the beautiful country of Austria. I'm a geographer. Today, the earth is experiencing coronavirus. It has left people in grief and sorrow. But let's not lose hope. Let's stand united. Let's fight against it. And let's come with small initiatives to fight against this stress. April 22nd, 2020
marks the 50th anniversary of World Earth Day. On this auspicious occasion, let's come with this initiative of planting saplings. Come and join this initiative led by Morning Club Assam and let the Mother Earth bloom. I'm doing my part to contribute to Mother Earth. Are you doing yours? সমগ্ৰ বিশ্বত কৰোনা ভাইৰাছে যি মহামাৰী ৰূপ ধাৰণ কৰিছে এই সময়তে ধৰিত্ৰী দিৱস উপলক্ষে 50তম বৃক্ষৰোপণ অনুষ্ঠানত অসমৰ আগশাৰী স্বেচ্ছাসেৱী অনুষ্ঠান মৰ্নিং ক্লাবে এটি বৃক্ষৰোপণ অনুষ্ঠান আয়োজন কৰিছে অহা 22 এপ্ৰিলত আহক আমি ঘৰতে থাকি ঘৰৰ চৌহদত সেই দিনটোত একোজোপাকৈ গছ পুলি ৰুই পৃথিৱীখন সেউজীয়া কৰোঁ ধন্যবাদ This is Hamidullah Nadeem and I'm joining Morning Club Assam in this great initiative from Afghanistan. As the world is facing the spread of COVID-19, I would like to call upon everybody not to be too hopeless because there are certain ways to which we can cope with the current situation. It just needs to be started with creative ideas. April 22nd, 2020 is marked as the 50th anniversary of World Earth Day. On this day, let's plant a sapling in our residence, make our Mother Earth happy, and make this earth a better place for the future generation. Stay home, stay safe, stay blessed. Thank you so much. My fellow citizens of the world, I am Sarab Faizi from Afghanistan. I am working for Help German International Organization. I fully support this initiative by Morning Club Assam in the upcoming World Earth Day on 22nd April 2020. Please join and support this initiative to make a greener and clean one. Hope to see you on 22nd April 2020. Stay safe and take care. And please also remember to use gloves and wear mask to prevent yourself from COVID-19. Thank you. In association with Peace Garden Afghanistan, Magnus the Design Studio, City Global Malaysia, Any Life Today, Life Sisters, 7 States, 1 Voice, Sahitya Sanskritir Gopur.